हाई एवरीवन वेलकम बैक टू माय चैनल लनतंत्र आशा करूँ आपलोके भाले आछे। आजिर एटु भिडिओत आमी मेडिकल फिटनेस सार्टिफिकेट और यार लगे लगे बैंक डिटेल्सर ऊपर कथा पातिम। माने आपुनि बैंकर डिटेल्स आपनार एकाउंट नम्बर आईएफएससी नम्बर केতিয়া जमा दिब लागिब कत जमा दिब लागिब और मेडिकल फिटनेस सार्टिफिकेट जदि आपुनि एतियालके उलुआ नाइ और किदरे उलाब लागिब और जदि उलाई लैसे तेतिया कत जमा दिब लागिब एइबुर विषय डिसकास करिम। तो भिडिओटु बहुत इम्पर्टेन्ट जिসকলে এই বিষয়ত নাজানে भिडिओटु চাই ল'ব বহুত কথা জানিব পাৰিব। और यार लगे और एक रिक्वेस्ट कर दी जिसके फार्स्ट टाइम मोर चैनल आई मोर इम्पर्टेन्ट अपडेट्सर कारण रिक्रुटमेंट रिलेटेड इनफरमेशनर कारण चैनल सब्सक्राइब कर लब और भिडिओ जो एट प्रेजेंट अपनी चाई आसे ऊपर थका लाइक बटन तो क्लिक कर दियकचोन। तो बोलक डिटेल्स कथा आमी बुझी लওঁ। तो प्रथम बंधु बान्धवीসকল जिकेटा डिपार्टमेंटत एतिया रिक्रुटमेंट हो गई माने एपइंटमेंट दी दिया माने एलपी यूपी टीचार और यार लगे लगे ग्रेजुएट टीचार और पोस्ट ग्रेजुएट टीचार और यार लगे लगे हेल्थ डिपार्टमेंट और पुलिसरो एपइंटमेंट लेटार इश्यू हो गई। तो এইকেইটা ডিপার্টমেন্টত যেতিয়া আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই গৈছে আৰু ৰেসপেক্টিভ ডিপাৰ্টমেণ্টত যদি আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে এট প্ৰেজেণ্ট এটা প্ৰব্লেম বহুতে পাই আছে যে মেডিকেল ফিটনেছ চাৰ্টিফিকেট এল কি মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন জইণ্ট ডাইৰেক্টৰৰ পৰা ওলাব লাগে ৰেসপেক্টিভ ডিষ্ট্ৰিক্টৰ। চ' সকলো জইণ্ট ডাইৰেক্টৰ অফিচত এদিনতো এইটো পচিবল নহয় কেলে কি এই বছৰ বহুকেইটা টেষ্ট গোটেইকেইটা ডিষ্ট্ৰিক্টতে দিছে আৰু এই ইনফৰমেশ্যনটো বা এই ইনষ্ট্ৰাকশ্যনটো ওপৰৰ পৰাই আহিছে যে কি টেষ্ট কৰিব লাগিব। আৰু মই যেহেতু তিনিচুকীয়া ডিষ্ট্ৰিক্টত থাকোঁ তো ইয়াত এইকেইটা টেষ্ট দিছে আপোনালোকে চাব পাৰিছে য'ত বিপি আৰু পালছ চাইছে আইৰ VN চাইছে কালাৰৰ VN চাইছে ইয়াৰ লগে লগে ব্লাডৰ আৰি চাইছে। আপোনালোকক মই জনাই দিছোঁ কোনটো কিহৰ কাৰণে চাই আছে ব্লাডৰ আৰিটো যিটো আছে সেইটো চাইছে এনিমিয়াৰ কাৰণে ইনফেকশ্যনৰ কাৰণে আৰু ব্লাড ৰিলেটেড যদি কিবা ডিজিজ আছে ঠিক আছে ব্লাডৰ পৰীক্ষা হৈ আছে ৰক্তৰ ইয়াৰ লগে লগে চেষ্টৰ এক্সৰে হৈ আছে ঠিক আছে। তো চেষ্ট এক্সৰে দিব লাগিব চেষ্টত কিবা আপোনাৰ কিবা কফ ৰিলেটেড কিবা প্ৰব্লেম আছে নেকি ইয়াৰ পাছত আপোনাৰ দিব লাগিব ইচিজি আপোনাৰ হাৰ্টটো ঠিক আছে নেকি ইচিজি ৰিপৰ্ট বিচাৰিছে। ইয়াৰ পাছত ইউৰিনৰ আৰি বিচাৰিছে মানে ইউৰিন ৰিলেটেড কিবা ইনফেকশ্যন বা কিবা ডিজিজ আছে নেকি এইটো ৰিপৰ্ট দিব কৈছে। ইয়াৰ পাছত দিছে RBS দিব কৈছে মানে আপোনাৰ ডায়েবেটিছ চাবলৈ ডায়েবেটিছ আছেনে নাই সুগাৰ আছেনে নাই। তাৰপিছত আৰু এটা দিছে চিৰাম ক্ৰিটেনিন মানে এইটো কিডনি ফাংচন আপোনাৰ চাবৰ কাৰণে দিছে। চ' এইকেইটা টেষ্ট তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰত দিছে। চ' মই কিছুমান টেষ্ট তিনিচুকীয়া মেডিকেলত কৰিছোঁ আৰু কিছুমান টেষ্ট মই মাৰ্ঘেটা মেডিকেলত কৰিছোঁ চিভিল হস্পিটেলত আৰু কিছুমান টেষ্ট মই প্ৰাইভেটতো কৰিছোঁ। চ' কৰাৰ পাছত মই যেতিয়া জইণ্ট ডাইৰেক্টৰত এই গোটেইকেইটা কাগজ জমা দিছোঁ চ' জমা দিয়াৰ একদিন পাছত এই টেষ্টৰ ৰিপৰ্টকেইটা জমা দিয়াৰ একদিন পাছত এটা ফৰ্ম ফিল আপ কৰিছোঁ। ইয়াৰ পাছত মোক মোৰ যিটো মানে মেডিকেল ফিটনেছ চাৰ্টিফিকেট সেইটো দি দিছে এইখন হয় মোৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকে চাব পাৰে। তো আপোনালোকৰ যদি এতিয়ালৈকে ওলোৱা নাই আপোনালোকে প্ৰাইভেটৰ পৰা কৰিলেও হ'ব বা গভৰ্ণমেণ্টৰ পৰা কৰিলেও হ'ব চিভিলৰ পৰা কৰিলেও হ'ব বা মেডিকেল কলেজৰ পৰা কৰিলেও হ'ব য'ৰ পৰাই কৰে কৰি আপুনি এই মানে ৰিপৰ্টকেইটা ৰেসপেক্টিভ জইণ্ট ডাইৰেক্টৰত দিব লাগিব। ইয়াৰ পাছত আপোনালোকে নিজৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন পাই যাব। তো এতিয়া কথা হ'ল এইখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকে ক'ত জমা দিব লাগিব ঠিক আছে। তো এই বিষয়ত মই লাষ্টত ক'ম এইটো ভিডিঅ'ত এই মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপুনি ক'ত জমা দিব লাগিব আৰু কেতিয়া জমা দিব লাগিব। এতিয়া আৰু এটা কথা আহোঁ যে আপোনাৰ বেংক ডিটেইলছৰ ওপৰত কথা মই অলৰেডি এটা ভিডিঅ'ত আপোনালোকক জনাইছোঁ যে কিদৰে আপুনি আপোনাৰ বেংক ডিটেইলছ বা বেংকৰ যিটো বহি আছে এইটো বনাব চাকৰিৰ কাৰণে। চ' মই আকৌ অলপ থুলমূলকৈ কৈ দিছোঁ আপোনাৰ যদি এট প্ৰেজেণ্ট বেংকত যদি এটা ছেভিংছ একাউণ্ট আছে এইটো আই হোপ চবৰে থাকে কিন্তু যেহেতু আপুনি এজন অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰিয়াল হয় ঠিক আছে। তো আপুনি আপোনাৰ ট্ৰাই কৰিব যদিও এতিয়া আপোনাৰ ওচৰত যদিও সেই বেংকৰ মানে আপুনি ষ্টেট বেংকৰ এটা ছেভিংছ একাউণ্ট বা পাঞ্জাৱ নেশ্যনেল বেংকত PNBৰ এটা ছেভিংছ একাউণ্ট বা ধৰক এক্সিছ বেংকত প্ৰাইভেট বেংক হ'লে এক্সিছ বেংক বা ইণ্ডিয়ান বেংকৰ যদি আপোনাৰ ওচৰত যদি ছেভিংছ একাউণ্ট থাকে তেনেহ'লে বহুত ভাল কেলে কি অসম গভৰ্ণমেণ্টে এইকেইটা বেংকতকৈ মানে চেলাৰী ডিছবাৰ্চ কৰে ঠিক আছে সুবিধা হয়। আপুনি বেলেগো আপোনাৰ এলাহাবাদ বেংক বা এই ধৰণৰ আপুনি বেলেগ বেংকতো আপোনাৰ একাউণ্ট থাকিব পাৰে আপুনি এইখন IFSC দি বা ডিটেইলছ জমা কৰিব পাৰে কিন্তু তেতিয়া কিছুদিনমান পাছত আপোনাক আকৌ ক'ব যে আপুনি এটা এক্সিছ বেংকত বা SBI বা পাঞ্জাৱ বেংকত বা ইণ্ডিয়ান বেংকত এখন একাউণ্ট খোলক ঠিক আছে। চ' পৰাপক্ষত আপোনালোকে ট্ৰাই কৰিব সদায় ষ্টেট বেংকত একাউণ্ট খুলিবৰ কাৰণে কেলে কি উইদাউট একো প্ৰব্লেম হোৱাকৈ আপোনাৰ গোটেইকেইটা কাম হৈ যাব আৰু আপোনালোকে তেতিয়া গম পাইছে SBIত জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ আছে তাৰপিছত এক্সিডেণ্টেল বেনিফিটছ আছে আৰু এক্সিছ বেংকত যেতিয়া আপুনি আপোনাৰ ছেভিংছ একাউণ্টটো বনাব ইয়াৰ পাছত এইটো কি কৰিব লাগিব চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰিব লাগিব। চেলাৰী একাউণ্টত কনভাৰ্ট কৰিবৰ কাৰণে আপুনি যেতিয়া চাকৰিটো জইন কৰিব স্কুল জইন কৰিব ইয়াৰ পাছত আপুনি এটা সাৰ্ভিস আইডি কাৰ্ড বনাব লাগিব ঠিক আছে। এটা সাৰ্ভিস আইডি কাৰ্ড এইটো ফৰ্মেট পোৱাই যায় জেৰক্সৰ দোকানত বা কম্পিউটাৰৰ দোকানত তো তাত এডিট কৰি নিজৰ ফৰ্মেটটো বনাই ল'ব আইডেন্টি কাৰ্ডৰ আৰু সেইখন আপোনাৰ BO চাৰ্ট যদি LP UP স্কুল হয় তেনেহ'লে ৰেসপেক্টিভ BOৰ পৰা BEOৰ পৰা আপুনি সিগনেচাৰ কৰি ল'ব আৰু ইস্যু কৰাই ল'ব। আৰু যদি IS অফিচ আপুনি যদি ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ আণ্ডাৰত চাকৰি কৰে বা IS অফিচৰ আণ্ডাৰত চাকৰি কৰে তেনেহ'লে ISৰ পৰা এইটো সিগনেচাৰ কৰাই ল'ব ঠিক আছে। ইয়াৰ পাছত এইটো আপোনাৰ সাৰ্ভিস আইডি কাৰ্ড হৈ গ'ল। এইখন আইডি কাৰ্ড দি যেতিয়া আপুনি বেংকত জমা দিব যে মই এজন গভৰ্ণমেণ্ট
এমপ্লয়ি এইটো বিভাগত চাকৰি কৰোঁ এটা এপ্লিকেশ্যন জমা দিব আপোনাৰ ছেভিংছ একাউণ্টটো আপোনাৰ চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰি দিয়া হ'ব আৰু এইখন আইডি কাৰ্ড যেতিয়া আপুনি মালচিয়াত মানে হেল্থ যিটো ইঞ্চুৰেঞ্চ কৰিব গভৰ্ণমেণ্টৰ MMLCY তাতো কিন্তু এইখন আইডি কাৰ্ড লাগিব চ' চাকৰিত জইন কৰাৰ পাছত 1 মাহৰ ভিতৰতে আপুনি কিন্তু এই আইডি কাৰ্ডখন ক্ৰিয়েট কৰিবৰ কাৰণে ট্ৰাই কৰিব চ' আপুনি যদি এইকেইটা বেংকত আপোনাৰ একাউণ্ট আছে তো যেতিয়া আপুনি চাকৰিটো জইন কৰি ল'ব মানে স্কুল জইন কৰাৰ পাছত আপুনি নিজৰ এই একাউণ্টটো ছেভিংছ একাউণ্টটো চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰি ল'ব আৰু এই যে মই যিকেইটা বেংক কৈছোঁ বেংকৰ কথা কৈছোঁ যেতিয়া আপুনি এই বেংকৰ আপুনি একাউণ্টকেইটা ৰেডি কৰি থ'ব কিছুদিনমান পাছত আপুনি যেতিয়া স্কুলত যাব স্কুলত যোৱাৰ পাছত আপুনি মনত হ'ব আপোনাৰ নামত মই অলৰেডি কৈছোঁ আৰু এখন এপইণ্টমেণ্ট লেটাৰ ইছ্যু হ'ব সেইখন এপইণ্টমেণ্ট লেটাৰ ইছ্যু হোৱাৰ পাছত আপুনি যেতিয়া এখন স্কুলত যাব তাৰপিছত আপোনাক আকৌ নতুন এই যে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কাগজ আৰু তেতিয়াই দিব লাগিব আপোনাৰ বেংকৰ কাগজ বেংকৰ যিমান ডকুমেণ্ট আছে গোটেইকেইটা ডকুমেণ্ট জমা দিব লাগিব আৰু ইয়াৰ লগে লগে সেইদিনাই আপুনি মেবি আপোনাৰ যে হেল্থৰ ফিটনেছ কাগজ আছে সেইখন স্কুলতে জমা দিব লাগিব বা যদি আপোনাক IS অফিচৰ পৰা কৈ দিয়ে যে আমাৰ ইয়াতে দি দিবা তেনেহ'লে তাতে দি দিব লাগিব বা পৰাপক্ষত IS অফিচত যদি এপইণ্টমেণ্ট যিদিনাখন আপোনাক ইছ্যু কৰিব মানে আপোনাৰ হাতত যিদিনাখন আৰু এখন এপইণ্টমেণ্ট লেটাৰ দিব স্কুলৰ সেইদিনাখনো সেইখন চাৰ্টিফিকেট মানে ফিটনেছ চাৰ্টিফিকেট ল'ব পাৰে চ' ইয়াৰ আগত আপোনালোকে পৰাপক্ষত গোটেইকেইটা টেষ্ট কৰি চাৰ্টিফিকেট ফিটনেছ চাৰ্টিফিকেট ওলাই ল'ব আৰু যেতিয়া আপুনি স্কুল যাব তেতিয়া আপোনাৰ বেংকৰ ডিটেইলছ তাত জমা কৰিব লাগিব বেংকৰ ডিটেইলছ স্কুলত জমা কৰিব লাগিব আৰু 15 দিনৰ ভিতৰত স্কুলৰ হেডমাষ্টাৰ বা প্ৰিন্সিপালে এইটো ভেৰিফাই কৰি ৰেছপেক্টিভ IS অফিচত আকৌ গোটেইকেইটা ডকুমেণ্ট পঠাই দিব যে কেণ্ডিডেটজনে আহি মোৰ স্কুলত জইন কৰিলে আৰু এইটো তাৰ বেংকৰ ডিটেইলছ হয় আৰু পুৰণা যদি এমপ্লয়ি হয় তেনেহ'লে আপুনি নিজৰ যিখন NPSৰ অলৰেডি ক্ৰিয়েট হৈ আছে NPSৰ পান কাৰ্ডৰ জেৰক্স আৰু NPS নম্বৰ অলৰেডি লিখি দি দিব ঠিক আছে তো এইটো হয় কথা বহুতে জানিব বিচাৰিছে যে ফিটনেছ চাৰ্টিফিকেটখন দাদা কি কৰিছে আপুনি কি কৰিছে মই সেইকাৰণে জনাই দিছোঁ যে মই ফিটনেছ চাৰ্টিফিকেট অলৰেডি বনাই লৈছোঁ আৰু যিদিনাখন IS বিচাৰিব বা স্কুলে বিচাৰিলে স্কুলত দি দিম IS বিচাৰিলে ISত দি দিম আৰু কেইদিনমানৰ ভিতৰতেই ধৰক 27-28 তাৰিখতেই এখন মিটিং হোৱাৰ পাছত এইটো উইকৰ ভিতৰতে আপুনি আপোনাৰ স্কুল পাই যাব আৰু বহুতে কৈ আছে যে টি ট্ৰাইবৰ এতিয়া এপইণ্টমেণ্ট মানে জইনিং কমপ্লিট হোৱা নাই চ' মই এটা কথা কৈ দিওঁ টি ট্ৰাইব আৰু PWD সেইসকলৰ যিটো মানে এপইণ্টমেণ্ট আছে বা পোষ্ট আছে অলৰেডি ৰিজাৰ্ভ আছে সেইবোৰ পোষ্টত গৈ বেলেগ মানুহ সোমাব নোৱাৰে তো তেওঁলোকৰ যিটো স্কুলত টি গাৰ্ডেনৰ টি ট্ৰাইবৰ পোষ্ট ভেকেণ্ট থাকিব বা টি ট্ৰাইবৰ পোষ্ট ধৰক যিকেইটা টি ট্ৰাইবৰ স্কুল হ'ব সেইবোৰতে তেওঁলোকক মানে জইন কৰিব দিব বা অলপ সময় লাগিব পাৰে যদি টি ট্ৰাইবৰ জইনিংটো হৈ যায় স্কুলত 7 দিন সময় দিছে ইয়াৰ পাছতো মেবি মাতিব পাৰে IS অফিচত স্কুল এলট কৰাৰ কাৰণে ঠিক আছে বাট PWDৰ ক্ষেত্ৰততো PWDৰ অলৰেডি পোষ্ট স্কুলত ৰিজাৰ্ভ আছে চ' এইকেইটা কথা আছিলে আপোনালোকক জনাই দিছোঁ তো বন্ধু বান্ধৱীসকল মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ ওপৰত আৰু বেংক ডিটেইলছৰ ওপৰত 2-3জন মানে কোৱেশ্চন সুধিছিলে এই কথাকেইটা ক্লিয়াৰ কৰি দিলোঁ আৰু যদি এই বিষয়ত জইনিঙৰ বিষয়ত LP UP জইনিং হওক বা ফিটনেছ চাৰ্টিফিকেটৰ ওপৰত আপোনাৰ বা GTPD জইনিঙৰ ওপৰত আপোনালোকৰ কোনোবা ডিপাৰ্টমেণ্টৰ যিকোনো ডিপাৰ্টমেণ্টৰ জইনিঙৰ ওপৰত যদি আপোনাৰ কিবা ডাউট থাকে বা কিবা সুধিব লগা থাকে আপুনি সুধিব মই কমেণ্ট বক্সত আপোনালোকক ৰিপ্লাই কৰি দিম চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'